ভাতৰ লগত এজ এ সাইড ডিশ হিচাপে হওক বা যিকোনো পাৰ্টিয়ে হওক এনেকুৱা ধৰণৰ মাংসৰ চাটনি এবাৰ খালে আপুনি বাৰে বাৰে খাব। তেনেহ'লে আহক আৰম্ভ কৰোঁ। বাদাম, পিঁয়াজ আৰু নহৰু মই একেবাৰে অলপমান তেলত গৰম কৰি ল'লোঁ আৰু লগতে মই ইয়াত ফাৰ্মেণ্টেড বেম্বো শ্বুট দি দিছোঁ, অলপমান আচাৰত থোৱা, আৰু লগতে মাংস ৩-৪ টুকুৰা মই ইফালে ফ্ৰাই হ'বলৈ থৈ দিছোঁ আৰু লগতে এইখিনি মই খুন্দনাটোত খুন্দি লৈছোঁ। একেবাৰে মিহি হোৱাকৈ খুন্দিব নালাগে, কেঁচা জলকীয়াও লগতে খুন্দি দি মাংস কেইটুকুৰাও মই ফ্ৰাই কৰি ইয়াত ভালদৰে খুন্দি লৈছোঁ আৰু যিটো ফাৰ্মেণ্টেড বেম্বো শ্বুট ইউজ কৰিছোঁ সেয়া মই অলপমান টেঙা হোৱাৰ পিছত অলপমান আচাৰৰ কাৰণে থৈছিলোঁ, সেয়া দি দিছোঁ আৰু ইয়াত মই এতিয়া পৰিমাণ অনুযায়ী নিমখ দি দিছোঁ সকলোখিনি খুন্দি হোৱাৰ পিছত, আৰু গুটি জালুক গৰম কৰি লোৱা একেবাৰে গুড়ি কৰি ইয়াত দি দিছোঁ আৰু লগতে গৰম কৰা তেল 1 চামুচৰ জোখত ইয়াত দি দিছোঁ, বইল কৰা কণী সৰু সৰুকৈ কুটি ইয়াত দি দিছোঁ আৰু ফাৰ্মেণ্টেড বেম্বো শ্বুট আৰু 1 চামুচ ইয়াত দি দিলোঁ আৰু গোটেইখিনি বস্তু মিহলাই এয়া মোৰ ৰেডি হৈ গ'ল। ইয়াৰ মেইন ইনগ্ৰিডিয়েণ্ট হৈছে খৰিচা, আৰু এনেকুৱা ধৰণৰ মাংসৰ চাটনি এবাৰ বনালে আপুনি বাৰে বাৰে বনাব। তেনেহ'লে আজিলৈ আহোঁ।